নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আমি এই ভিডিঅ'টিত আত্মসহায়ক গোটত থকা মহিলাসকলৰ বাবে অতিকে এটা সুখবৰ লৈ আনিছো আপোনালোকে থাম্বনেল আৰু ভিডিঅ'ৰ টাইটেল দেখি গম পাইছে যে আত্মসহায়ক গোটত থকা প্ৰায় আমাৰ 32 লাখ মহিলাৰ যি একাউণ্টত তেওঁলোকৰ 10000 টকাটো অতি সোনকালে সোমাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে আপোনালোকে নিশ্চয় গম পাব যে আত্মসহায়ক গোটত থকা মহিলাসকলে যি এছএছজি মেম্বাৰৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ বৰ্তমান যি প্ৰসেছটো এপ্লাই প্ৰসেছটো বৰ্তমান জিলা পৰ্যায়ত আৰম্ভ হৈছে আৰু জিলা পৰ্যায়ৰ পৰাই তেওঁলোকে এই 10000 টকাটো লাভ কৰিব গতিকে আপোনালোকৰ এই 10000 টকাটো কেতিয়া আপোনালোকৰ একাউণ্টত সোমাব সবিশেষ ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিছো লগতে যদি চেনেলটো প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আমি আমাৰ চেনেলত ডেইলি দি থকা হ'ব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ইয়াৰ তথ্যখিনিৰ ফালে আগবাঢ়ো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ যোগেদি জনাইছে যে আত্মসহায়ক গোটত থকা প্ৰায় 32 লাখ মহিলাৰ একাউণ্টত তেওঁলোকৰ যি 10000 টকা হেতু সোমুৱাই দিব কিন্তু মেইন কথাটো হৈছে এই একাউণ্টৰ টকাবিলাক কেতিয়া সোমাব কাৰণ এনেকুৱাবিলাক ভিডিঅ' সকলোৱে দি আছে যে আমুক তাৰিখে টকাবিলাক সোমাব আমুক দিনটোত আপোনালোকে এনেকুৱা কাম কৰিব লাগিব কিন্তু আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই যদি গম পায় তেন্তে আপোনালোকে বহুত উপকৃত হ'ব কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ যোগেদি ডাইৰেক্টলি কৈছে যে বৰ্তমান আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে যি 10000 টকাটো এছএছজি মেম্বাৰৰ যি 10000 টকাটো বৰ্তমান জিলা পৰ্যায়ত তেওঁলোকৰ সিলেকশ্যনটো আৰম্ভ হৈছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এই যি পইচাটো আপোনালোকৰ একাউণ্টত সোমাব গতিকে আপোনালোকে সম্পূৰ্ণখিনি কথা মুখ্যমন্ত্ৰী ছাৰে কিদৰে কৈছিলে বা কেতিয়া কৈছিল সকলোবিলাক জানিবৰ কাৰণে আপোনালোকক আমি ভিডিঅ'টোৰ শেষত মুখ্যমন্ত্ৰী ছাৰৰ ভিডিঅ' ক্লিপটো লগাই দিছো আপোনালোকে সম্পূৰ্ণ তথ্যবিলাক ছাৰৰ মুখৰে শুনিলো আপোনালোকে সম্পূৰ্ণভাৱে বিশ্বাস কৰিব যে আপোনালোকৰ একাউণ্টৰ টকাবিলাক ফেব্ৰুৱাৰী মাহতে সোমাব গতিকে আপোনালোকক পোনপ্ৰথমে আমি ছাৰৰ ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দিছো আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰো যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম